Hello students, আশা কৰিছো তোমালোক সকলো ভালে আছা। আজিৰ এই ভিডিঅ'টিত অসম জাতীয় বিদ্যালয়ৰ চতুৰ্থ শ্ৰেণীৰ ইংলিছৰ লেসন নম্বৰ 12 আৱাৰ এনসেষ্টৰ্স এই লেসনটিৰ পাঠ ভিত্তিক যিখিনি প্ৰশ্ন আছিল এই প্ৰশ্নখিনিৰ উত্তৰখিনি তোমালোকক কৰি দিবলৈ চেষ্টা কৰিম। তোমালোকে ভিডিঅ'টো শেষলৈকে মনোযোগেৰে চাই থাকিবা। তোমালোকে কম্প্ৰিহেনশন উলিয়াই লবা পেজ নম্বৰ 73 থকা। ঠিক আছে, ইয়াতে যদি তোমালোকে চোৱা এক নম্বৰটো আমাক দিছিল যে আনসাৰ দ্য ফলোইং কুৱেশ্যনছ ইন কমপ্লিট সেন্টেন্সেস, অৰ্থাৎ ইয়াতে চোৱাচোন ইয়াত দুটা আৰু তলৰ ফালে নেক্সট পেজত তিনিটা প্ৰশ্ন, টোটেল 5টা প্ৰশ্ন দিয়া আছে। সেই প্ৰশ্নকেইটাৰ উত্তৰ আমাক কি কৰিব দিছে চোৱাচোন, সেই প্ৰশ্নকেইটাৰ উত্তৰ আমাক কমপ্লিট সেন্টেন্সেস অৰ্থাৎ সম্পূৰ্ণ বাক্যত সেই প্ৰশ্নকেইটাৰ উত্তৰ আমাক লিখিবলৈ কৈছে। এতিয়া আমি চাওঁ আহাচোন ফাৰ্ষ্ট কুৱেশ্যনটো কি দিয়া আছে। এই নম্বৰটো কুৱেশ্যনটো আছিল যে হোৱেৰ ডিড জৰ্না এণ্ড হাৰ ফাদাৰ গো। কি কৈছে চোৱা, হোৱেৰ ডিড জৰ্না এণ্ড হাৰ ফাদাৰ গো, অৰ্থাৎ জৰ্না আৰু তাইৰ দেউতাক কলৈ গৈছিলে। ঠিক আছে, সেইটো আমাক সুধিছে। এতিয়া এই প্ৰশ্নখিনিৰ উত্তৰ কৰাৰ আগতে তোমালোকে মই যিটো এক্সপ্লেনেশ্যন কৰি দিছিলোঁ অৰ্থাৎ অসমীয়াত আলোচনা কৰিছিলোঁ এই পাঠটি, ঠিক আছে, ধুনীয়াকৈ মই তোমালোক বুজাই দিছিলোঁ। সেই ভিডিঅ'টো যদি চোৱা নাই তোমালোকে চাই ল'বা। চাই লোৱাৰ পিছতহে ইয়াৰ উত্তৰখিনি কৰিবলৈ চেষ্টা কৰিবা, তেতিয়াহে তোমালোকে ভালদৰে বুজি পাবা। এতিয়া চোৱা প্ৰথম কুৱেশ্যনটো কি দিছিল আমাক, মই এবাৰ ক'লোঁ চোৱা, হোৱেৰ ডিড জৰ্না এণ্ড হাৰ ফাদাৰ গো, অৰ্থাৎ জৰ্না আৰু তাইৰ দেউতাক কলৈ গৈছিল আমাক সুধিছিল প্ৰশ্নটোত, হয়নে? গতিকে আমি উত্তৰত লিখিছোঁ যে জৰ্না এণ্ড হাৰ ফাদাৰ ৱেণ্ট টু দ্য জু। জৰ্না আৰু তাইৰ দেউতাক কলৈ গৈছিলে? জু মানে হৈছে চিৰিয়াখানালৈ সিহঁতকেইটাই গৈছিল। ঠিক আছে, এনেধৰণে তোমালোকে লিখি ল'বা। নেক্সট বি নম্বৰ কুৱেশ্যনটো চাওঁ আহাচোন। কুৱেশ্যনটো আছিল যে হাউ ৱাজ দ্য এনভাইৰনমেণ্ট ইনচাইড দ্য জু, অৰ্থাৎ কৈছে যে হাউ ৱাজ দ্য এনভাইৰনমেণ্ট ইনচাইড দ্য জু, অৰ্থাৎ চিৰিয়াখানাখনৰ ভিতৰৰ যিটো পৰিৱেশ সেইটো কেনেকুৱা আছিল, চিৰিয়াখানাৰ ভিতৰৰ পৰিৱেশটো কেনেকুৱা আছিল আমাক সুধিছে। গতিকে আমি লিখিব লাগিব দ্য এনভাইৰনমেণ্ট ইনচাইড দ্য জু ৱাজ নেচাৰ ফ্ৰেণ্ডলি। কেনেকুৱা আছিল এনভাইৰনমেণ্ট, পৰিৱেশটো কেনেকুৱা আছিল? নেচাৰ ফ্ৰেণ্ডলি আছিল। নেচাৰ ফ্ৰেণ্ডলি মানে কি হয়? নেচাৰ ফ্ৰেণ্ডলি মানে হৈছে প্ৰাকৃতিক পৰিৱেশৰ নিচিনাই আছিল, যিহেতু তাত বহুতো জীৱ জন্তু থাকে, হয়নে? গতিকে সিহঁতে থাকিব পৰা নিচিনাকৈ সেই পৰিৱেশটো আছিল। আশা কৰিছোঁ ধুনীয়াকৈ তোমালোকে বুজি পালা। এতিয়া তোমালোকে নেক্সট কুৱেশ্যনটো চোৱা, কুৱেশ্যন নম্বৰ C2। কুৱেশ্যনটোত দিছিল যে হোৱাট ৱেৰ দ্য টু চিম্পাঞ্জিজ ডুইং। সেই যে দুটা চিম্পাঞ্জিৰ কথা আমি বাটত পঢ়িছিলোঁ, হয়নে? এই চিম্পাঞ্জি দুটা কি কৰি আছিল আমাক সুধিছে। এনেধৰণে লিখিবা ওৱান চিম্পাঞ্জি ৱাজ ছুইংগিং while the other one was pushing the swing, অৰ্থাৎ চিম্পাঞ্জি দুটা কি কৰিছিল, তোমালোকে যে দোলনাত যে উঠি থাকা, হয়নে? ধৰা এজনে উঠি আছে, ধৰা কি কৰিছে, এজনে এনেকৈ উঠি আছে, ঠিক আছে, এজনে উঠি আছে, আনজনে কি কৰে পিছৰ পৰা ঠেলি দিয়ে। ঠেলি দিলে যেনেকৈ ধৰণৰ হয়, ঠিক তেনেকৈ কি কৰিছে, এটা চিম্পাঞ্জিয়ে দোলনাখনত উঠি আছিল, আন এটা কি কৰিছিল, এটা ঠেলি দি আছিল। সেইকাৰণে সেই যিটো দৃশ্য আছিল সেই দৃশ্যটো চাই তাত থকা মানুহখিনিয়েও কি কৰি আছিল, হাঁহি আছিলে। নেক্সট কুৱেশ্যনটি তোমালোকে চোৱা, কুৱেশ্যনটি আছিল হু ৱেৰ আৱাৰ এনচেষ্টৰ্ছ, আমাৰ পূৰ্বপুৰুষসকল কোন আছিলে? তোমালোকে লিখিবা এনেধৰণে দ্য চিম্পাঞ্জিজ আৰ আৱাৰ এনচেষ্টৰ, অৰ্থাৎ চোৱা আমি চিম্পাঞ্জি হওক বা বান্দৰৰ পৰা হওক, তোমালোকে নিশ্চয় শুনি পাইছে যে আমি বান্দৰৰ পৰাহে মানুহ হৈছোঁ, হয়নে? এইটোকে কৈছে দ্য চিম্পাঞ্জিজ আৰ আৱাৰ এনচেষ্টৰ্ছ। এনেধৰণে তোমালোকে লিখিব লাগিব। নেক্সট তোমালোকে চোৱাচোন কুৱেশ্যন নম্বৰ ই। কুৱেশ্যনটো আছিল যে হোৱেৰ ডিড দ্য প্ৰিমিটিভ পিপল লিভ, যিখিনি আগৰ দিনৰ যিবিলাক মানুহ আছিল, হয়নে? সেই মানুহখিনিয়ে ক'ত বসবাস কৰিছিল? লিখিবা এনেধৰণে দ্য প্ৰিমিটিভ পিপল লিভ ইন দ্য জংগলছ, অৰ্থাৎ আগৰ দিনৰ মানুহখিনিয়ে ক'ত বাস কৰিছিল? হাবি জংঘলত বাস কৰিছিল। হাবি জংঘলত থকা ডাঙৰ ডাঙৰ পৰ্বতৰ গুহাত, গছৰ সৰুং আদিবোৰত তেওঁলোকে বসবাস কৰিছিলে। ঠিক আছে, নেক্সট ইয়াতে কেইটামান অতিৰিক্ত প্ৰশ্ন আছে। এই অতিৰিক্ত প্ৰশ্নৰ উত্তৰখিনি তোমালোকে আমাৰ এপত পাবা। যদি এপটো ডাউনলোড কৰা নাই, এপটো ডাউনলোড কৰি ল'বা, তাত তোমালোকে এডিশ্যনেল কুৱেশ্যন আনচাৰখিনি পাবা আৰু ইয়াৰ পৰা তোমালোকৰ পৰীক্ষাটো কুৱেশ্যন কেইটা আহিব। ঠিক আছে, এপটো ডাউনলোড কৰি ল'বা, এপটোৰ লিংক ডেছক্ৰিপশ্যনত পাই যাবা। নেক্সট আমি 2 নম্বৰটো, 2 নম্বৰত দিছিল ৰাইট ৱেডাৰ দ্য ফলোইং চেণ্টেন্সেছ আৰ ট্ৰু অৰ ফলছ। কেইটামান চেণ্টেন্স দিছে, অৰ্থাৎ কেইটামান বাক্য দিয়া আছে, সেই বাক্যকেইটা সঁচা নে মিছা আমাক সুধিছে। আহাচোন আমি বাক্যকেইটা পঢ়ি চাওঁ, তেতিয়াহে আমি গম পাম সঁচা নে মিছা। দ্য ভিজিটৰ্ছ গেভ চাম বানানাছ টু দ্য চিম্পাঞ্জিজ। কি কৈছে চোৱা, দ্য ভিজিটৰ্ছ, যিবিলাক ভিজিটৰ আছিলে সেই চিৰিয়াখানাখন, যিবিলাক ভিজিটৰে
বা যিবোৰক মানুহে দৰ্শন কৰিবলৈ আহিছিল বা চাবলৈ আহিছিল সেই মানুহখিনি কি কৰিছে গেভ সাম বেনানাছ কেইটামান কল দিয়া বুলি কৈছে চিম্পাঞ্জি কেইটাক এইটো হয় নেকি নিশ্চয় এইটো নহয় কাৰণ চোৱা ভিজিটৰ কেজনে দিয়া নাছিল কোনে দিছিলে যিজন তেওঁলোকৰ এই যিবোৰা জীৱ জন্তুবোৰ চোৱা চিতা কৰা যিবোৰ মানুহ আছিল তাৰে এজন মানুহে কল কেইটা দিছিল যেটো ভিজিটৰ্স বুলি আছে সেইকাৰণে এটা আমি কি লিখিছো ফলস লিখিছো ঠিক আছে আ কৰিছো বুজি পালা নেক্সট চাও আমি বি নম্বৰ কোৱেশ্চনটো বি নম্বৰটো কি দিছে চোৱাচোন বি নম্বৰত আমাক দিছিল যে the primitive people lived in villages এটো সঁচা হবনে এটো সঁচা নহব কাৰণ যিবিলাক প্ৰিমিটিভ পিপল আছিল তেওঁলোকে ক'ত বাস কৰিছিল জংগলছ ঠিক আছে the primitive people live in the jungles ঠিক আছে তেওঁলোকে ক'ত বাস কৰিছিল হাবি জংগলত তেওঁলোকে বসবাস কৰিছিলে যিটো ভিলেজ বুলি আছে গাঁৱত বসবাস কৰা বুলি আছে সেইকাৰণে এটো আমি কি লিখিছো ফলস লিখিছো আগলৈ বুজি পালা নেক্সট আমি চাও আহাচোন সি নম্বৰটো সি নম্বৰত আমাক দিছে যে the primitive people stayed in the same place to gather food যিবিলাক মানুহ আছিল আগৰ দিনৰ যিবোৰ মানুহ আছিল তেওঁলোকে এঠাইতে থকা বুলি কৈছিল খাদ্য সংগ্ৰহৰ কাৰণে তেওঁলোকে এঠাইত আছিল জানো তেওঁলোকে এঠাইত নাছিল কিহৰ কাৰণে এঠাইত নাছিল কাৰণ চাবা এটা ঠাইত তেওঁলোকে আজিৰ যুগৰ মানুহে যেনেকৈ আমি খেতি বাতি কৰোঁ হয় না গতিকে এঠাইত ঘৰ সাজি আমি থাকিব পাৰোঁ আগৰ দিনৰ মানুহ তেনেকৈ নাছিল তেওঁলোকে হাবি জংগলত পোৱা ফল মূল বা জীৱ জন্তু শিকাৰ কৰি বা মাছ আদিবোৰ ধৰিহে তেওঁলোকে খাইছিল গতিকে তেওঁলোকে এঠাইতে থকা নাছিল কাৰণ এঠাইত কি হয় যদি এঠাইতে থাকি তেওঁলোকে কি কৰে ধৰা জীৱ জন্তু শিকাৰ কৰিব ধৰে জীৱ জন্তুবোৰ ভয়তে তাৰ পৰা পলাই নোহোৱা হৈ যায় বা এঠাইত থাকিলে তাত থকা ফল মূল আদিবোৰ এটা সময়ৰ পিছত নোহোৱা হৈ যায় গতিকে তেওঁলোকে বেলেগ বেলেগ ঠাই খাদ্যৰ সন্ধানত বিচাৰি ফুৰিছিল গতিকে এইটো ফলছ হ'ব আগৰছো বুজি পালা যদি বুজি পাইছা ভিডিও লাইক কৰি দিয়া আৰু তোমাৰ বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰি দিয়া ঠিক আছে অনলাইন ক্লাছত যদি জয়েন কৰা নাই জয়েন কৰি ল'বলৈ নাপাহৰিবা তোৰ লিংক তোমালোকে ডেসক্ৰিপচনত পাবা নেক্সট চাবা ডি নম্বৰ ইন্টেলিজেন্স এণ্ড the ability to think had made human beings different from other animals এটা কি কৈছে চোৱা এটা আমাক কৈছে যে intelligence and ability to think had made human beings different from other animals অৰ্থাৎ ইন্টেলিজেন্স মানে বুদ্ধিমত্তা বা বুদ্ধি আমাৰ যে মানুহৰ বুদ্ধি বা এবিলিটি টু থিংক বা ভাবা যে শক্তি আছে হয়নে had made human beings different from other animals ইয়াৰ কাৰণেতো আমি অন্য জীৱৰ পৰতকৈ আমি পৃথক হয়নে আমাৰ যেটো চিন্তাধাৰা হয় বা আমাৰ যেটো বুদ্ধিমত্তা হয় ইয়াৰ কাৰণেতো আমি মানুহবোৰ আন জীৱতকৈ পৃথক হেতুকে ইয়াতে কৈছে গতিকে আমি হয়তো সঁচা হয় এই কাৰণে আমি লিখিছো ট্ৰু লিখিছো ঠিক আছে নেক্সট আবা ই নম্বৰ the primitive people ate fruits hunted animals and caught fishes for their food কি কৈছে চোৱা the primitive people অৰ্থাৎ আগৰ দিনৰ যিবোৰ মানুহ আছিল তেওঁলোকে কি কৈছে ate fruits তেওঁলোকে ফল মূল খাই বুলি কৈছে hunted animals অৰ্থাৎ জীৱ জন্তু শিকাৰ কৰে হয়নে আৰু caught fishes মাছ ধৰা আদিবোৰ কাম কৰি তেওঁলোকে নিজৰ খাদ্যৰ যোগাৰ কৰি লয় গতিকে এইটো সঁচা নে মিছা আমাক সুধিছে গতিকে এইটো সঁচা হয়নে আমি পাঠ্যবৰ্ডত তোমালোকক বুজাই দিছিলোঁ হয়নে যে আগৰ দিনৰ যিবোৰ মানুহ আছিল সেই আগৰ দিনৰ মানুহবোৰে হাবি জংগলত পোৱা যিবোৰ ফ্ৰুটছ আছিল ফল মূল যিবোৰ আছিল সেইবোৰ খাইছিল হান্টেড এনিমেলছ জীৱ জন্তুবোৰ শিকাৰ কৰি সেইবোৰ খাইছিল কট ফিছেছ অৰ্থাৎ যিবোৰ মাছ আছে সেই মাছবোৰ ধৰি তেওঁলোকে খাইছিল গতিকে এইটো বাক্য আমি ট্ৰু লিখিব লাগিব আশা কৰিছোঁ ধুনীয়াকৈ তোমালোকে বুজি পালা নেক্সট ইয়াৰ সম্পূৰ্ণ ভিডিঅ'খিনি তোমালোকে আমাৰ এপত পাবা যদি এপটো ডাউনলোড কৰা তোমালোকে এপটো ডাউনলোড কৰি ল'বা এপত তোমালোকে প্ৰত্যেকটো সাবজেক্টৰ প্ৰত্যেকটো লেসনৰ প্ৰত্যেকটো পাঠৰ কোৱেশ্চন আনসাৰ তোমালোকে পাবা ঠিক আছে আৰু তোমালোকে এডিশনাল কোৱেশ্চন আনসাৰ পাবা তোমালোকৰ বাবে ফ্ৰী কোৱেশ্চন পেপাৰসমূহ দিয়া আছে গতিকে এপটো ডাউনলোড কৰি লোৱা লিংক তোমালোকে ডেসক্ৰিপচনত পাবা আৰু তোমালোকে যদি আমাৰ হোৱাটছআপ নম্বৰটো তোমালোকৰ লগত নাই তোমালোকে লিখি লোৱা 9954174571 এই হোৱাটছআপ নম্বৰত তোমালোকে আমাক ইয়াৰ বিষয়ে মেছেজ কৰি সুধিব পাৰিবা